বিহাৰৰ বানপানীৰ বাবে 11,500 কোটি টকা আৰু অসমৰ বানপানীৰ বাবে বুঢ়া আঙুলি ধনিক আৰু বেছি ধনী কৰা আৰু দুখীয়া আৰু মধ্যবিত্তক শোষণ কৰি থকা এখন বাজেট 2024ৰ বাজেট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চকীখন আৰু অধিক মজবুত কৰিবলৈ চকীখন ৰক্ষা কৰিবলৈ উত্থাপন কৰা এখন বাজেট 2024ৰ বাজেট নমস্কাৰ বন্ধুসকল যোৱা 23 জুলাই তাৰিখে ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে সদনত 2024-25 বৰ্ষৰ বিত্তীয় বাজেটখন উত্থাপন কৰাৰ পিছতে সৰ্বত্ৰে এনেকুৱা ধৰণৰ কিছুমান কথা প্ৰচলিত হৈ থকা দেখিবলৈ পোৱা গৈছে তাৰোপৰি অইন কিছুমান বিতৰ্ক আৰু কিছুমান ভাল দিশো বিভিন্ন মহলত যোৱা 23 জুলাইৰ পৰাই চৰ্চিত হৈ থকা দেখিবলৈ পোৱা গৈছে গতিকে বন্ধুসকল আজি আমি এই ভিডিওটোৰ মাজেৰে 2024-25 বৰ্ষৰ বিত্তীয় বাজেটখনৰ বিষয়ে তাৰ ভাল দিশ আৰু বেয়া দিশসমূহৰ বিষয়ে সংক্ষেপে যিকেইটা মূল দিশ সেই মূল দিশ কেইটাৰ কথা আলোচনা কৰিবলৈ চেষ্টা কৰিম গতিকে ভিডিওটো শেষলৈকে চাব বাজেটৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে আমি বাজেট কি সেই কথাটো জানিব লাগিব বন্ধুসকল বাজেট হৈছে এটা বছৰত চৰকাৰৰ মুঠ আয়ক অৰ্থাৎ মুঠ ইনকামক চৰকাৰে কেনেদৰে ব্যয় কৰিব কেনেদৰে খৰচ কৰিব কি আঁচনিত সেই টকাসমূহ খৰচ কৰিব কি উন্নয়নত সেই টকাসমূহ খৰচ কৰিব ইয়াৰ এটা হিচাপে হৈছে বাজেট আমোদজনক কথাটো হৈছে যে বাজেট শব্দটো আমাৰ সংবিধানত নাই বাজেটৰ পৰিৱৰ্তে সংবিধানৰ 112 নং অনুচ্ছেদত উল্লেখ আছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট আৰু এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্টকে বাজেট হিচাপে উত্থাপন কৰা হয় এইখন বাজেটত 9টা বিশেষ দিশক গুৰুত্ব দিয়া হৈছে বুলি বাজেটৰ আৰম্ভণিতে উল্লেখ কৰা হৈছে সেই দিশসমূহৰ ভিতৰত নাৰীৰ কৰ্মশক্তি বৃদ্ধি নিবনুৱা সমস্যা হ্ৰাস মধ্যবিত্তৰ অৱস্থাৰ উন্নতি যেটো কেৱল মাত্ৰ লেখাপাৰতে সীমাবদ্ধ হৈ যায় এই ধৰণৰ দিশসমূহত গুৰুত্ব দিয়া বুলি উল্লেখ কৰা হৈছে তাৰোপৰি শিক্ষা খণ্ডত বিশেষ গুৰুত্ব দিয়া বুলি উল্লেখ কৰা হৈছে কিন্তু এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে এই বাজেটখনত স্বাস্থ্য খণ্ডত বৰ বিশেষ গুৰুত্ব দিয়া হোৱা নাই কৰিবলগীয়া কথাটো এইটো স্বাস্থ্য খণ্ডৰ প্ৰতি বছৰে মুদ্ৰাস্ফীতিৰ হাৰ 14% লৈ বৃদ্ধি হৈ আছে তাৰোপৰি এই বাজেটখনত কেন্সাৰৰ ঔষধৰ পৰা আদি কৰি মোবাইল ফোনৰ পৰা আদি কৰি বিভিন্ন সামগ্ৰীৰ দাম হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে যেটো এটা ভাল কথা তাৰোপৰি প্লাষ্টিককে আদি কৰি ধপাত জাতীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে বন্ধুসকল 23 জুলাইত নিৰ্মলা সীতাৰামনে বাজেটখন উত্থাপন কৰাৰ পিছতে যিসমূহ বিতৰ্ক উত্থাপন হৈছে তাৰ এটা উন্নতম বিতৰ্ক হৈছে যে বাজেটখনত ষ্টক মাৰ্কেটৰ শৰ্ট টাৰ্ম ক্যাপিটেল গেইন 15%ৰ পৰা 20% কৰি দিয়া হৈছে অৰ্থাৎ শৰ্ট টাৰ্ম যিসমূহ ইনভেষ্টমেন্ট কম সময়ৰ বাবে যিসমূহ ইনভেষ্টমেন্ট ষ্টক মাৰ্কেটত কৰা হৈছে সেই কৰৰ পৰিমাণ 15%ৰ পৰা 20% কৰি দিয়া হৈছে তাৰোপৰি ষ্টক মাৰ্কেটৰ যিসমূহ লং টাৰ্ম ক্যাপিটেল গেইন অৰ্থাৎ দীঘলীয়া সময়ৰ বাবে যিসমূহ ইনভেষ্টমেন্ট কৰা হৈছে ধৰি লওক মিউচুৱেল ফাণ্ড হওক এসআইপি হওক এই ধৰণৰ ইনভেষ্টমেন্টসমূহৰ কৰৰ হাৰ 10%ৰ পৰা 12.5% কৰি দিয়া হৈছে আৰু তাৰ লগে লগে নিৰ্মলা সীতাৰামনে বাজেটখন ঘোষণা কৰি থকাৰ সময়তে এই কথাটো ঘোষণা কৰাৰ লগে লগে ষ্টক মাৰ্কেট ক্ৰ্যাশ হৈ যোৱা পৰিলক্ষিত হৈছে তাৰোপৰি ৰিয়েল এষ্টেটৰ ক্ষেত্ৰত ইনডেক্সেশন বেনিফিট উঠাই দিয়া হৈছে এতে ইনডেক্সেশন বেনিফিট কি ইনডেক্সেশন বেনিফিট কি তাক বুজিবলৈ আমি এটা সৰু উদাহৰণ ল'ব লাগিব ধৰি লওক আপুনি আজিৰ পৰা 10 বছৰ আগত এটুকুৰা মাটি লৈছিল 10 লাখ টকা আজি অৰ্থাৎ 10 বছৰ পিছত সেই মাটিখিনিৰ মূল্য হ'বগৈ 20 লাখ টকা অৰ্থাৎ আপুনি লাভ পালে 20ৰ পৰা 10 বিয়োগ কৰি দিলে 10 লাখ টকা এতিয়া আগৰ হিচাপত এই যে আপোনাৰ লাভ্যাংশ অৰ্থাৎ লাভৰ 10 লাখ টকা এই 10 লাখ টকাৰ পৰা এই যে 10 বছৰত মুদ্ৰাস্ফীতি বাঢ়িল এই যে ইনফ্লেশন ৰেটটো বাঢ়ি গল অৰ্থাৎ এই যে 10 বছৰত বস্তুৰ দাম বস্তু বাহিনীৰ দাম বাঢ়িল তাৰ লগে লগে আপোনাৰ ইনকামৰ ওপৰত যে তাৰ প্ৰভাৱ পৰিল বা তাৰ বাবে যেটো মুদ্ৰাস্ফীতিৰ হাৰ সেই মুদ্ৰাস্ফীতিৰ হাৰটো গণনা কৰি এটা অংশ সেই লাভৰ পৰা বিয়োগ কৰি দিয়া হৈছিল অৰ্থাৎ মই যদি ধৰি লও যে 10 বছৰত আপোনাৰ লাভ 10 লাখ টকা আৰু 10 বছৰত মুদ্ৰাস্ফীতিৰ হাৰ গণনা কৰি মুদ্ৰাস্ফীতি হৈ গৈ 5 লাখ টকা এতিয়া আগৰ হিচাপত সেই 10 লাখ টকা লাভৰ পৰা 5 লাখ টকা বিয়োগ কৰি দি 5 লাখ টকাত 20% ট্যাক্স লাগিছিল আৰু তেনে কৰিলে আগৰ হিচাপত আপুনি চৰকাৰক ট্যাক্স দিব লাগিছিল 1 লাখ টকা কিন্তু এই যে ইনডেক্সেশন বেনিফিটটো গুছাই দিয়া হল আৰু তাৰ লগে লগে 20% কৰ পৰা
কৰ 12.5% কমাই দিয়া হ'ল এতিয়া কি হ'ব আপোনাৰ মুদ্ৰাস্ফীতিটো গণনা কৰা নহয় কাৰণ চৰকাৰৰ মতে দেশত মুদ্ৰাস্ফীতি নাই ইনফ্লেশ্যন নাই গতিকে চৰকাৰে ইনডেক্সেশন বেনিফিটটো গুছাই দিলে গতিকে এতিয়া আপুনি এই যে 10 লাখ টকা আপোনাৰ লাভ হ'ল আপুনি যে 10 বছৰ আগত 10 লাখ টকাত মাটি কিনি এতিয়া 20 লাখ টকাত বিক্ৰী কৰিলে 10 লাখ টকা আপোনাৰ যে লাভ হ'ল এই গোটেই 10 লাখ টকাতে আপোনাৰ 12.5% কৰ লগাই দিয়া হ'ব তাৰ ফলত আপুনি যদি 10 লাখ টকাত 12.5% কৰ হিসাব কৰে সেই কৰৰ সংখ্যা হ'বগৈ 1,25,000 টকা অৰ্থাৎ আপুনি 20% বিপৰীতে 12.5% কৰ দিও আপুনি চৰকাৰক আগৰ তুলনাত 25,000 টকা বেছিকৈ কৰ দিবলগীয়া হ'ল গতিকে এই ক্ষেত্ৰত এটা বিতৰ্ক এটা কন্ট্ৰভাৰ্সি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিসকলে ৰিয়েল এষ্টেটৰ ব্যৱসায়ত আছে তেওঁলোকৰ ক্ষেত্ৰত এই সিদ্ধান্তটোৰ বাবে বিভিন্ন ধৰণৰ অসন্তুষ্টিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ইয়াৰ উপৰি চৰকাৰে ষ্টেণ্ডাৰ্ড ডিডাকচন 50,000 ৰ পৰা 75,000 কৰি দিছে কৰি দি চৰকাৰে উত্থাপন কৰিছে নিৰ্মলা সীতাৰমণে উত্থাপন কৰিছে যে এতিয়াৰ পৰা ষ্টেণ্ডাৰ্ড ডিডাকচন বঢ়াৰ বাবে তাৰ আওতালৈ অহা প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে বছৰি 17,500 টকাকৈ আৰু মাহে 1458 টকাকৈ বচাবলৈ সক্ষম হ'ব এটা ষ্টেণ্ডাৰ্ড ডিডাকচন মানে কি যিসকলে নাজানে তেওঁলোকৰ বাবে কৈ দিছো যে ষ্টেণ্ডাৰ্ড ডিডাকচন হৈছে এটা ধনৰ ৰাখি যে যিসকলৰ ইনকাম 7 লাখতকৈ বেছি আৰু তেওঁলোক চৰকাৰী চাকৰিয়াল তেওঁলোকৰ বছৰি ইনকামৰ পৰা এটা ৰাখি চৰকাৰে ট্যাক্সৰ পৰা অথবা কৰৰ পৰা বাদ দিয়ে আগতে এই ৰাখিৰ এই ধনৰাশিৰ সংখ্যা আছিল 50,000 টকা আৰু এইবাৰ এই ধনৰাশিৰ সংখ্যা বঢ়াই দি 75,000 কৰি দিয়া হৈছে আৰু নিৰ্মলা সীতাৰমণে কৈছে যে এই লোকসকলে বছৰি 17,500 টকা আৰু মাহেকে 1458 টকাকৈ বচাবলৈ সক্ষম হ'ব কিন্তু এই ক্ষেত্ৰত উত্থাপন হোৱা প্ৰশ্নটো হৈছে যে মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ কিমান শতাংশ মানুহৰ বছৰি ইনকাম ন 7 লাখ টকা বা তাৰ ওপৰত এই কথাটো চিন্তা কৰিবলগীয়া তাৰোপৰি গোটেই ভাৰতবৰ্ষতে হৈ থকা আটাইতকৈ ডাঙৰ যিটো বিতৰ্কটো হৈছে যে বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশলৈ এইবাৰ বাজেটত যি বিশেষ বৰঙণি দিয়া হৈছে যে বিহাৰলৈ 58,900 কোটি টকা আৰু অন্ধ্ৰপ্ৰদেশলৈ 15,000 কোটি টকা গতিকে এই কথাটো বিতৰ্কৰ আওতালৈ আহিছে দেশৰ বিভিন্ন মহলে প্ৰশ্ন উত্থাপন কৰিছে চৰকাৰ গঠন কৰাত চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে বিশেষ ভূমিকা লোৱাৰ বাবে তেওঁলোকক এই উপহাৰ নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ চকীখন ৰক্ষা কৰিবলৈ এনডিএৰ দুটা গুৰুত্বপূৰ্ণ দল দুগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক সন্তুষ্ট কৰিবলৈ অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰক বিশেষ দৃষ্টিৰে চাইছে নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে বা এনেকুৱা ধৰণৰ বিতৰ্ক সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বাজেটখনৰ ভাল দিশসমূহৰ ভিতৰত শিক্ষা খণ্ডত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে যে এতিয়াৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে লোন ল'ব তেওঁলোকক 10 লাখ টকা পৰ্যন্ত লোন দিয়া হ'ব আৰু সেই 10 লাখ টকাৰ পৰ্যন্ত ঋণৰ 3% পৰিমাণৰ টকা চৰকাৰে পৰিশোধ কৰি দিব আৰু এই লোনৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বেংকৰ ওচৰত কোনো ধৰণৰ মৰ্টগেজ দিবলগীয়া নহয় অথবা মৰ্টগেজ দিব নালাগে তাৰোপৰি দেশৰ 50 লাখ যুৱক যুৱতীক দেশৰ 500 শীৰ্ষ কোম্পানীত ইন্টাৰ্নশিপ দিয়াৰ ব্যৱস্থাও এই বাজেটখনত চৰকাৰে কৰিছে আৰু তাৰোপৰি সেই ছাত্ৰ ছাত্ৰীসকলক 5,000 টকাকৈ মাহিলি লাভ কৰাৰ এটা ব্যৱস্থাও এই বাজেটখনত কৰা হৈছে ইয়াৰ উপৰি নৱাগত 2,10,000 যুৱক যুৱতীক ছাত্ৰ ছাত্ৰীক 15,000 টকা তিনিটা ইনষ্টলমেন্টত তিনিটা কিস্তিত প্ৰদান কৰাৰ কথাও বাজেটখন ঘোষণা কৰা হৈছে এৰপৰি ব্যৱসায়ৰ ক্ষেত্ৰত এঞ্জেল টেক্স উঠাই দিয়া হৈছে এটি এঞ্জেল টেক্স কি এঞ্জেল টেক্স বুজিবলৈ আমি জনপ্ৰিয় শো শাৰ্ক টেংৰ এটা উদাহৰণ ল'ব পাৰো ধৰিলক শাৰ্ক টেংৰ এগৰাকী বিচাৰকে এটা ষ্টাৰ্টআপক 1 লাখ টকা ইনভেস্ট কৰিলে বা এটা আগতে কি আছিল যে চৰকাৰক হে 1 লাখ টকাৰ 30% এঞ্জেল টেক্স দিব লাগিছিল অৰ্থাৎ হে 1 লাখ টকাৰ 30,000 টকা আগৰ হিচাপত চৰকাৰক দিবলগীয়া হৈছিল কিন্তু এইবাৰ বাজেটত হে এঞ্জেল টেক্সটো গুছাই দিয়া হৈছে তাৰ ফলত এতিয়া যদি সেই বিচাৰকগৰাকী কোনো এটা ষ্টাৰ্টআপক 1 লাখ টকা দিয়ে তেতিয়া হলে সেই ষ্টাৰ্টআপটোৱে 1 লাখ টকাই পাব চৰকাৰক 1 টকাও দিব নালাগে গতিকে এইটো এটা আদৰণীয় বা প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব তাৰোপৰি এমএছএমইৰ মুদ্ৰা লোনৰ যেটো লিমিট যেটো সীমা হেতু সীমা 10 লাখৰ পৰা 20 লাখ পৰ্যন্ত কৰি দিয়া হৈছে
আৰু বৈদেশিক যিসমূহ কোম্পানী সেই বৈদেশিক কোম্পানীসমূহৰ ক্ষেত্ৰতো যি কৰ্পোৰেট টেক্স সেই কৰ্পোৰেট টেক্স 40% পৰা 35% লৈ হ্ৰাস কৰি দিয়া হৈছে যাৰ ফলত FDI অৰ্থাৎ ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে কিন্তু এইসমূহ ভাল দিশৰ বাদেও এই বাজেটখনে মধ্যবিত্ত শ্ৰেণীটোক বা শোষণ কৰা বুলি সৰ্বত্ৰে চৰ্চিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই সৰ্বত্ৰে চৰ্চাৰ কাৰণ হৈছে এই বাজেটত উল্লেখ কৰা নতুন আয়কৰ নীতি ইতিমধ্যে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পোৱা পাইছে যে কিদৰে আগৰ তুলনাত আয়কৰ বৃদ্ধি কৰা হৈছে কেৱল মাত্ৰ দুটা পৰ্যায়ত আয়কৰ 5% লৈ হ্ৰাস কৰা হৈছে তাৰ বাদে প্ৰতিটো পৰ্যায়ত আয়কৰ বৃদ্ধি কৰা হৈছে আৰু আগৰ তুলনাত এতিয়া 3 লাখৰ পৰা আয়কৰ গণনা কৰা হ'ব বুলি এই বাজেটত উল্লেখ কৰা হৈছে আৰু যাৰ ফলত মধ্যবিত্ত শ্ৰেণীটোক শোষণ কৰা বুলি বা মধ্যবিত্ত শ্ৰেণীটোক শোষণ কৰা এখন বাজেট বুলি শোষণ কৰা এটা আয়কৰ প্ৰক্ৰিয়া বুলি এই বাজেটখন বিশেষভাৱে সমালোচিত হোৱা দেখিবলৈ পোৱা গৈছে এইসমূহৰ উপৰিও যেটো এটা প্ৰধান বিতৰ্ক যেটো এটা গুৰুত্বপূৰ্ণ বিতৰ্ক অসমত হোৱা দেখিবলৈ পোৱা গৈছে বা আমিও ব্যক্তিগতভাৱে এই কথাটো অনুভৱ কৰিছো যে বিহাৰৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এইবাৰৰ বাজেটত 11500 কোটি টকা আবণ্টন কৰা হৈছে আৰু তাৰ বিপৰীতে বা অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এইবাৰৰ বাজেটত এটকাও আবণ্টন কৰা হোৱা নাই তাৰ বিপৰীতে কেৱল মাত্ৰ অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ আশ্বাস এইবাৰৰ বাজেটটো দিয়া হৈছে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী বাজেটখন ঘোষণা হোৱাৰ পিছদিনাৰে পৰা দিল্লীলৈ গৈ বিত্তমন্ত্ৰী প্ৰধানমন্ত্ৰী সাক্ষাৎ কৰা দেখিবলৈ পোৱা গৈছে আৰু মুখ্যমন্ত্ৰীৰ মুখেৰে গম পোৱা গৈছে যে বিত্তমন্ত্ৰী বা কেন্দ্ৰীয় চৰকাৰে অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ আশ্বাসহে কেৱল প্ৰদান কৰিছে যেটো এখিনিতে মন কৰিবলগীয়া কথাটো এইটো স্বাধীন ভাৰতৰ এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে অসমৰ বান সমস্যা হেতু এটা বেলেগ কথা যে এখন চৰকাৰেও অসমৰ বান সমস্যাক সেই ধৰণে গুৰুত্ব দিয়া নাছিল বা আজিলৈকে নাই যি ধৰণে অসমৰ বান পৰিস্থিতিক বান সমস্যাক গুৰুত্ব দিব লাগে যত নেকি অসমৰ বানপানীৰ সমস্যাত প্ৰতি বছৰে শ শ লোকৰ মৃত্যু হয় প্ৰতি বছৰে শ শ লোকৰ মানুহৰ ঘৰবাৰী বিনষ্ট হয় শ শ মানুহৰ জীৱ-জন্তু পশুধনৰ বিনষ্ট হয় অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ জীৱ-জন্তুসমূহ মৃত্যুমুখত পৰে জীৱ-জন্তুসমূহে বানত ককবকাই থাকে তেনেকুৱা এটা পৰিস্থিতিত বিহাৰক 11500 কোটি টকা দিয়া ঘটনাটো আৰু অসমক 1 টকাও নিদি কেৱল মাত্ৰ আশ্বাসতেই সন্তুষ্ট কৰি থৈ দিয়া ঘটনাটোই এই কথাটোকে প্ৰমাণ কৰি দিছে যে আজিৰ তাৰিখতো কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলক মাহিৰ দৃষ্টিৰে চাই গতিকে সংক্ষেপে এইখিনি আছিল কেন্দ্ৰীয় বাজেট 2024-25ৰ কেইটামান মূল দিশ কেইটামান আলোচিত হৈ থকা অথবা বিতৰ্কিত হৈ থকা অথবা সমালোচিত হৈ থকা দিশ তাৰোপৰি থুৰতে বা থুলমূলভাৱে কেন্দ্ৰীয় বাজেট 2024-25 গতিকে ধন্যবাদ যদি এই ভিডিওটো চাই কিবা অলপ হলেও শিকিব পাৰিছো বুলি ভাবিছে কিবা এটা অলপ হলেও মূল্য কিবা অলপ হলেও ভ্যালু পোৱা বুলি ভাবিছে তেতিয়াহলে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব তথা ভিডিওটো শেয়াৰ কৰিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বুটামটো টিপি অলট টিপি দিব গতিকে ধন্যবাদ আকৌ লগ পাম আকৌ এটা নতুন ভিডিওত তেতিয়ালৈ চাই থাকক মাধ্যম